নমস্কাৰ বন্ধুসকল, আপোনাৰ নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰ ডু। বন্ধুসকল, এইকেইদিন মোক আপোনালোকে বহুত কমেণ্ট কৰি সুধি আছে। আপোনালোকে মোক কৈ আছে যে অহা 14 তাৰিখৰ যিখন লখিমপুৰৰ লটাৰী খেল, সেই লটাৰী খেলখন নহ'বগৈ নেকি? গতিকে মই সেইবাবেই আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আপোনালোকক মই এতিয়া সকলোখিনি কথা ক'বলৈ গৈ আছোঁ, কিন্তু তাৰ আগতে আপোনালোক যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো লাইক এটা কমেণ্ট কৰি দিব। লগতে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই যাব, তেতিয়াহে আপোনালোকে সকলোখিনি কথা বুজি পাব। বন্ধুসকল, আপোনালোকেতো সকলোৱে জানেই যে অহা 14 তাৰিখে লখিমপুৰৰ আমগুৰি ঘোনামাৰাত অসমৰ ভিতৰতে এখন সৰ্ববৃহৎ খেল হ'বলৈ গৈ আছে আৰু এই খেলখনত বহুতো আকৰ্ষণীয় উপহাৰ আছে। আপোনালোকৰ যদি ভাগ্য ভাল হয় তেনেহ'লে আপোনালোকে এই খেলখনত 100 টকাতে এখন লাখটকীয়া বাহন লাভ কৰিব পাৰে। বন্ধুসকল, আপোনালোকক এতিয়া মই এই খেলখনৰ সম্পূৰ্ণ উপহাৰখিনি দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে ভালদৰে চাই লওক আৰু তাৰপাছতে মই ক'ম যে যিসকল লোকে মোক সুধি আছিল যে লখিমপুৰৰ এই খেলখন নহ'বই নেকি, এই কথাটো কিমানটো সঁচা। এই খেলখনৰ 1 নম্বৰ প্ৰাইজটো হৈছে টয়োটা ইনোভা, 2 নম্বৰ প্ৰাইজটো হৈছে আল্ট্ৰা ষ্টাৰ বাছ, 3 নম্বৰ প্ৰাইজটো হৈছে টাটা হেৰিয়াৰ, 4 নম্বৰ প্ৰাইজটো হৈছে মহিন্দ্ৰ থাৰ, 5 নম্বৰ প্ৰাইজটো হৈছে টাটা নেক্সন, 6 নম্বৰ প্ৰাইজটো হৈছে হুণ্ডাই ভেনু, 7 নম্বৰ প্ৰাইজটো হৈছে মহিন্দ্ৰ বুলেৰো পিকআপ, 8 নম্বৰ প্ৰাইজটো হৈছে এখন ট্ৰেক্টৰ, 9 নম্বৰ প্ৰাইজটো হৈছে টাটা পাঞ্চ, 10 নম্বৰ প্ৰাইজটো হৈছে মাৰুতি ছুইফ্ট, 11 নম্বৰ প্ৰাইজটো হৈছে মাৰুতি এক্সপ্ৰেছো, 12 নম্বৰ প্ৰাইজটো হৈছে ইৰিক্সো, 13 নম্বৰ প্ৰাইজটো হৈছে ইৰিক্সো আৰু 14ৰ পৰা 20 নম্বৰলৈকে সেই প্ৰাইজকেইটা হৈছে একোখনকৈ স্কুটি। এতিয়া বন্ধুসকল, মই এজেণ্ট প্ৰাইজৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এজেণ্ট প্ৰাইজত মুঠ 5টা উপহাৰ আছে আৰু সেই 5টা উপহাৰৰ ভিতৰত গোটেইকেইটা উপহাৰেই হ'ল এখন স্কুটি। বন্ধুসকল, আপোনালোকে হয়তো এই খেলখনৰ সম্পূৰ্ণ উপহাৰখিনি ভালদৰে চালে আৰু আপোনালোকৰ যদি ভাগ্য ভাল হয় তেনেহ'লে আপোনালোকেও এই খেলখনত এটা ভাল উপহাৰ লাভ কৰিব পাৰে, মানে এখন লাখটকীয়া বাহন আপোনালোকে লাভ কৰিব পাৰে। এতিয়া যাওঁ বন্ধুসকল আচল কথাৰ মাজলৈ। বন্ধুসকল, আপোনালোকে মোক সুধি আছিল যে এই খেলখনৰ তাৰিখত কিবা সাল সলনি হ'ব নেকি আৰু এই খেলখন সময়মতে হ'বগৈ নাই, এই খেলখন নহ'বগৈ নেকি, আপোনালোকে মোক বহুত প্ৰশ্ন কৰি আছিল। গতিকে মই এতিয়া আপোনালোকক ক'বলৈ ওলাইছোঁ যে এই খেলখন অহা 14 তাৰিখেই সম্পূৰ্ণ নিয়াৰিকৈ খেলোৱা হ'ব আৰু আপোনালোকক যিসকলে কৈ আছিল যে এই খেলখন সময়মতে খেলোৱা নহয়, তেওঁলোকে আপোনালোকক সম্পূৰ্ণ এটা ভুৱা তথ্য দি আহিছে। গতিকে তেওঁলোকে বেলেগৰ ভুৱা তথ্যত ভুল নাযাব, লোকৰ মিছা কথাত ভুল নাযাব। আপোনালোকে অহা 14 তাৰিখেই এই খেলখনৰ সম্পূৰ্ণ ৰিজাল্টখিনি মোৰ চেনেলতে চাব পাৰিব। বন্ধুসকল, আপোনালোকে যদি এই খেলখনৰ ৰিজাল্ট বা লাইভ চাবলৈ বিচাৰে তেনেহ'লে কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব, কাৰণ আমাৰ চেনেলটো অসমৰ একমাত্ৰ চেনেল যিটো আপোনালোকক সদায় সঠিক তথ্য দি আহিছে। গতিকে আপোনালোকে সোনকালে যাওক আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত লাইক এটা কমেণ্ট কৰি দিব আৰু লগতে আপোনালোকে মোৰ এই ভিডিঅ' ক'ৰ পৰা চাই আছে আৰু আপোনালোকে যদি এই খেলখনৰ টিকট লৈছিল তেনেহ'লে কিমান টকা টিকট লৈছিলে সেই কথাও জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব। বন্ধুসকল, লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। এতিয়ালৈ দিয়ক মোক বাই।